So hello everyone, welcome to Career Track. তো Career Track লৈ সকলোকে স্বাগতম জনাইছো। ইয়াত সকলোৰে এটা কুৱেশ্যন আছে যে এক্সামটো এতিয়া পেটাৰ্নটো চেঞ্জ হৈছে, কেনেকুৱা হৈছে, মানে কি হ'ব এক্সামটো, কেনে ধৰণৰ কুৱেশ্যন হ'ব পাৰে। তো মই ইয়াত লিখি থোৱা আছে। তো যিহেতু আমাৰ অলৰেডি নটিফিকেশ্যন এটা আহিলে, মানে কলে কালি ঘোষণা কৰিলে নহয় জানো, যে কি আমাৰ এবাৰ APSC পেটাৰ্ন মানে APSC আৰ্হিত পৰীক্ষাটো হ'ব, অনুষ্ঠিত হ'ব নহয় জানো এবাৰ পৰীক্ষাটো। তো তাৰ কাৰণে আমাৰ কি হ'ব পাৰে, কি কি চেঞ্জেছ বিলাক হ'ব পাৰে, মানে কি কাৰণত আমাৰ তিনটা পৰ্যায়ত অনুষ্ঠিত হ'ব, মানে ফেজ 1 ফেজ 2, সাপোজ প্ৰিলিমছ, মেইনছ আৰু ইন্টাৰভিউ, ঠিক আছে। সো এইকেইটা কথাও মই তোমালোকৰ লগত ডিসকাশন কৰিম। কুৱেশ্যনটো কেনেকুৱা ধৰণৰ হ'ব, ডেসক্ৰিপটিভ হ'ব, কেতিয়া হ'ব, হ'বনে নহয়, ঠিক আছে। আৰু প্লাছ এতিয়া কেনেদৰে পঢ়িব লাগিব, আমাৰ হাতত এতিয়া 2 মাহ সময় আছে হাৰ্ডলি, ঠিক আছে। সেই 2 মাহত আমি কেনে কৰিম, ঠিক আছে। এটা কোৰ্স আমি কমপ্লিট কৰিব লাগিব, নতুন একদম ডাইৰেক্ট সিলেবাস আহিব নেকি, মানে কিবা বেলেগ সিলেবাস চেঞ্জ হ'ব নেকি, তো সেইখিনি কথা ডিসকাশন কৰিম, ঠিক আছে। সো কাৰোবাৰ যদি কিবা কুৱেশ্যন থাকে প্লিজ মোক সুধি যাবা। এক্সাম কোনে কনডাক্ট কৰিব, ওকে স্যাৰ আপোনাৰ, ঠিক আছে। আগৰ যোনটো বৰ্ড আছে সেইটোৱে তেহেঁতিয়ে থাকিব, ঠিক আছে। তো ইয়াত আকৌ নতুনকে একো চেঞ্জ নাহে, ঠিক আছে। তো ঠিক আছে, তো একদম ডাইৰেক্ট এটা কথাই কম, সাধাৰণ কথা কম, যেনেদৰে বৰ্তমান তাৰিখত পঢ়ি আছা পঢ়ি থাকা তেনেদৰে, ঠিক আছে। পেনিক হৈ একো লাভ নাই, আৰামছে পঢ়া, খালি ভালকে পঢ়া। এবাৰ খালি কথাটো হ'ল কি, অকল MCQ চাই নাথাকিবা, মানে মাল্টিপল চইচ কুৱেশ্যনৰ ওপৰত মানে অকল ধিয়াই থাকিলে নহব, কনচেপ্টটো বহুত বেছি ইম্পৰ্টেন্ট হ'ব। আৰু পাৰে পাৰে মই যেতিয়া তোমালোকক ক্লাছ কৰো মই সেই কথাটো কৈ যাওঁ যে কনসেপ্ট বহুত বেছি ইম্পৰ্টেন্ট হয়, ঠিক আছে। যেতিয়া মেইনছ যাবা, মেইনছত কনসেপ্টটো ইম্পৰ্টেন্ট হয়। মই কৈ দিছো শুনা, কি কাৰণত তিনটা পৰ্যায়ত পৰীক্ষা পাতিবলৈ গৈ আছে। প্ৰথম কথা হৈছে কি, যদি তুমি বেংক পিঅ দি আছা, আমি অলৰেডি ক্লিয়াৰ কৰি গৈ আছো, আমি অলৰেডি আগতে এক্সাম দি আহিছো, তো গতিকে আমি গম পাওঁ, ঠিক আছে। সো কেণ্ডিডেট বহুত বেছি হয়, ঠিক আছে। তো ফেজ 1 যোনটো ফেজ 1 থাকে ন, তাক অকমান চাকা হয়, ঠিক আছে। তাক অকমান সিলেক্ট কৰি পেলাই আমি ফেজ 2 লৈ আনো। তাৰপিছত ফেজ 2 যোনে ক্লিয়াৰ কৰে, যিখিনি ভাল ষ্টুডেন্টস থাকে, ঠিক আছে, ভালকে পঢ়ি আছে, ভালকে প্ৰিপাৰেচন কৰি আছে, সো আলটিমেটলি সংখ্যাটো কমি গ'ল নহয় জানো। তো আলটিমেটলি ফেজ 2 যে আহিলে, তাৰপিছত ইন্টাৰভিউ গ'ল। মানে কথাটো হ'ল কি, কেতিয়াবা কিবা কাৰণত হয়তো এইটো ডিপেন্ড কৰিব, ফেজ 1 ফেজ 2 এণ্ড ফেজ 3 প্ৰিলিমছ, মেইনছ এণ্ড ভাইভা মাৰ্কস হয়তো প্লাস হ'ব পাৰে। ইয়াতটো তোমাৰ মেইনছ এণ্ড ভাইভা প্লাস হ'ব পাৰে। তো বেছি চান্স আছে কি মেইনছ এণ্ড ভাইভা, তো যোনটো প্ৰিলিমছ এক্সাম হয় হয়তো এইটো সিলেকশনৰ কাৰণে, ঠিক আছে। সো এইটো মানে তোমাৰ কোৱালিফাইং এক্সাম হ'ব পাৰে, তো কোৱালিফাই হ'বৰ কাৰণে হ'ব পাৰে, ঠিক আছে। তো মেইনছ আৰু তুমি কি হয়, যোনটো ভাইভা থাকিব, তুমি তাত তোমাৰ মাৰ্কসটো হয়তো কাউন্ট হ'ব পাৰে, বুজি পালা। তো পৰীক্ষা কি হ'ব, MCQs। প্ৰথম যোনটো তোমাৰ প্ৰিলিমছ থাকিব তাত কুৱেশ্যন ইজি থাকিব। কুৱেশ্যন এনেকুৱা নহয় যে বহুত টান কুৱেশ্যন আহিব, কুৱেশ্যন ইজি থাকিব, 100% মই গেৰান্টি দিছো কুৱেশ্যন ইজি থাকিব। তাত কুৱেশ্যন এনেকুৱা নাথাকে যে বহুত টান, মানে এতিয়া APSC লেভেলত কুৱেশ্যন আহিব নেকি, নহয় নাহে, তুমি টেনচন নলবা। মই কৈছো ন, আমাৰ এক্সপিৰিয়েন্স আছে, আমি এটা ভাল লেভেলত এতিয়ালৈকে বহুত ষ্টুডেণ্টক প্ৰিপেয়াৰ কৰাই আছো, ঠিক আছে। সো অলৰেডি আমাৰ যিখিনি ফেকাল্টি আছে, আমাৰ অলৰেডি এটা এক্সপিৰিয়েন্স আছে, আমি অলৰেডি এক্সাম ক্ৰেক কৰি আহিছো, ঠিক আছে। তো ইমান কেইটা এক্সাম দিছো, তো আমিতো গম পাও ন, তো এক্সাম পেটাৰ্ন বিলাক কেনেকুৱা কেনেকুৱা থাকে, হয় ন। এতিয়া SSC CGL, তুমি যদি CGL ৰ কথা ভাবা, তো CGL ৰ ডিফিকাল্টি লেভেলটো বেছি হাই হয়, বুজি পাইছা। ডিফিকাল্টি লেভেল হাই হয়, তাত মানে হাই লেভেলৰ কিছুমান কুৱেশ্যন থাকে। কিন্তু তুমি যদি যোৱা GD MTS, তুমি যদি যোৱা তুমি কম্বাইন্ড হায়াৰ ছেকেণ্ডাৰী লেভেল, তো তাত ডিফিকাল্টি লেভেল কেনেকুৱা থাকে, কুৱেশ্যন অলপ তলত থাকে ন। তো সেইটো হিচাপত তোমাক কি ADR মানে গ্ৰেড 3 তোমাক কি ডাইৰেক্টলি APSC কুৱেশ্যনছ বিলাক দি দিব নেকি, নিদিয়ে, টেনচন ল'ব নালাগে। তো সেইটো লেভেলৰ কুৱেশ্যন নাথাকে, মানে হয় এবাৰ মেইনছত তোমাৰ ষ্টেটমেন্ট বেছ কুৱেশ্যন থাকিব পাৰে। মই তোমাক অলৰেডি তোমালোক যেতিয়া ক্লাছ কৰি আছো তেতিয়া মই কৈ আছো যে এবাৰ অকমান হাই হ'ব, মই কৈ আছো নে নাই, মই সকলোকে কৈ আছো এবাৰ কুৱেশ্যন পেটাৰ্ন অকমান হাই হ'ব। কিন্তু মই তোমাক 3 ষ্টেজৰ কথা কোৱা নাছিলো, কিন্তু মই কৈছিলো যে কুৱেশ্যন পেটাৰ্ন হাই হ'ব কাৰণ কম্পিটিশনটো অকমান হাই হ'ব, ঠিক আছে। তো এবাৰ বহুতখিনি ষ্টুডেণ্টে এপ্লাই কৰিছে অলৰেডি, তো সেই কথাটো মই তোমালোকক অলৰেডি কৈছো। ছেপ্টেম্বৰত পৰীক্ষা হ'ব বুলি কৈ আছিলো, তো ছেপ্টেম্বৰত হৈছে, মেক্সিমামে এক্সপেক্ট সেইটোৱে কৰিছে যে ছেপ্টেম্বৰত পৰীক্ষা হ'ব বুলি। তো ছেপ্টেম্বৰত আমাৰ ডেট অলৰেডি আহি গ'ল। তো তোমালোকে গম পোৱা যে আমাৰ ডেট বিলাক আহিলে প্ৰশ্ন পেপাৰ কেনেকুৱা হ'ব, গোটেইখিনি কথা মই ডিসকাশন কৰিম। কাৰোবাৰ যদি কিবা কুৱেশ্যন থাকে ধুনীয়াকে মোক সুধিবা। তো আমি অলৰেডি গম পালো আমাৰ ডেট বিলাক কেতিয়া কেতিয়া আছে। আমাৰ অলৰেডি 15 তাৰিখ আছে, ঠিক আছে। তো আমাৰ তাত আহি গ'ল কিমান, তো 15, ওকে 15 তাৰিখে হ'ব, ওকে 15 তাৰিখে আছে, 22 তাৰিখে আছে, 29 তাৰিখে আছে। ছেপ্টেম্বৰ মানে 3টা ডেট ইয়াত গৈ আছে,
ঠিক আছে গ্ৰেড 3 এক্সামত তোমাৰ 15 তাৰিখ 22 তাৰিখ আৰু 29 তাৰিখ তোমাৰ ছেপ্টেম্বৰত তো আলটিমেটলি আমাৰ দুমাহতকে দুদিনমান বেছি সময় আছে মানে আলটিমেটলি তুমি ধৰি লোৱা দুমাহ সময় আছে চ' এই দুমাহত তুমি নতুনকে একো পঢ়িব দৰকাৰ নাই যে বেলেগ ধৰণৰ কিবা এটা পঢ়িবা যিখিনি পঢ়ি আছে তুমি সেইখিনি পঢ়ি যোৱা ভালকে খালি অকমান অকমান কিছুমান বস্তু বেছিকে চাব লাগিব মানে অকমান কি হয় কনচেপ্টটো অকমান বেছি ক্লিয়াৰ কৰিব লাগিব কাৰণ ইয়াত মেইনছ আহিছে মই কি কৈছো বুজি পাইছা প্ৰি এক্সামটো ইজি হ'ব সিলেকশ্যন যোনটো হ'ব নহয় প্ৰি এক্সামটোত তাত ইজি থাকিব আৰু গোটেইখিনি এমচিকিউজ মানে গোটেইখিনি তাতে থাকিব বুজি পালা চ' তাত মেথছ থাকিব ৰিজনিং থাকিব ইংলিছ থাকিব জিএছ থাকিব ঠিক আছে তো তাত তোমাৰ কি হয় তো নৰ্মেল কুৱেশ্যন থাকিব তো ইমান টান কুৱেশ্যন নাথাকে তো ইজিহে কুৱেশ্যন থাকিব বুজি পাইছা মই কি কৈছো কিন্তু মেইনছত অকমান কনচেপচুৱেল কুৱেশ্যন আহিব যেনেকে তুমি তোমাৰ ট্ৰিবিউটৰিজ বিলাক মিলাব আহিব পাৰে তোমাৰ ধৰি লোৱা গংগা হ'ব পাৰে ব্ৰহ্মপুত্ৰ হ'ব পাৰে ঠিক আছে তো এই কোনখনৰ ট্ৰিবিউটাৰিজ কোনটো হয় তো মিলাব পাৰিব পাৰে তো এনেকুৱা হ'ব পাৰে যে তোমাৰ উত্তৰৰ পৰা পূবলৈ থকা নদীসমূহ ঠিক আছে চ' নৰ্থৰ পৰা চাউথলৈ থকা কোনখিনি নদী একাধিক ক্ৰমে তোমাক হয়তো ভাল ভাল নদী যিকেইখন মানে ধৰি লোৱা আমি গম পাওঁ ঠিক আছে তো মিলাব লাগিব পাৰে তো ইটোৰ লগত ইটো ষ্টেটমেন্ট বেছ কুৱেশ্যন হ'ব পাৰে তো মানে কি হয় কনচেপ্ট যদি তোমাৰ ভাল থাকে তেতিয়াহ'লে তুমি কৰিব পাৰিবা ওকে তো তুমি সেইটো লেভেলতে প্ৰিপাৰেচন কৰি আছা তো আলটিমেটলি কি হয় তোমাৰ মেথছৰ কুৱেশ্যনটো তোমাৰ কনচেপ্ট যদি ভাল নাথাকে তো আলটিমেটলি তুমি কৰিব নোৱাৰিবা ন তেতিয়া তুমি বহুতে ক'ব পাৰা ছাৰ মেথছত মেথছ আহিব নাই য়েছ ডেফিনেটলি আহিব ৰিজনিং আহিব ডেফিনেটলি বুজি পাইছা তো আমাৰ কি হ'ব জিএছ থাকিব ইংলিছ থাকিব তো তাত কি হৈ গ'ল যেতিয়া আমাৰ মেইনছ আহি গ'ল ন তো মেইনছত এটা কথাই মন ৰাখিবা মেইনছৰ যোনখন পেপাৰ থাকিব পাৰে সেই পেপাৰখন অকমান হাই হ'ব ঠিক আছে অকমান প্ৰিটকে হাই হ'ব আৰু প্লাছ কনচেপচুৱেল পেপাৰ হ'ব তাত হয়তো সাবজেক্ট মানে ডেসক্ৰিপটিভ হ'ব পাৰে কেতিয়া হ'ব পাৰে হয়তো নহবও পাৰে ঠিক আছে এইটো এতিয়ালৈকে আমি গম পোৱা নাই 2 এদিনৰ ভিতৰতে আমি গম পাই যাম এসপ্তাহ 10 দিনৰ ভিতৰত আমি হয়তো গম পাই যাম যে তাত হয়তো ডেসক্ৰিপটিভ হ'ব পাৰে নেকি যদি হয় তেতিয়াহ'লে হয়তো তোমাৰ কি হ'ব পাৰে তো এটা তোমাৰ এছে হ'ব পাৰে বা লেটাৰ ৰাইটিং টাইপ তেনেকুৱা হ'ব পাৰে বা কিবা এটা কুৱেশ্যনছ থাকিব পাৰে সেই কুৱেশ্যনছটো তুমি আনসাৰটো তোমাৰ মতে তুমি অপিনিয়নটো দাঙি ধৰিব লাগিব পাৰে তো তাৰ কাৰণে চিন্তা কৰি একো লাভ নাই অলৰেডি তুমি জিএছ যদি পঢ়ি আছা তো সেইটো লেভেলত তোমাৰ অলৰেডি হৈ গৈছে ইংলিছ যদি পঢ়ি আছা তোমাৰ হৈ যাব আৰু মেথছো তুমি অকমান ভালকে তুমি কৰিব লাগিব ঠিক আছে তো ৰিজনিং অকমান ভালকে চাব লাগিব তো সিলেবাসখন সেইখনে হয় হয়তো দুই এটা অকমান বেছিকে চাব লাগিব ওকে সো আমাৰ তাত কিমান আছে দেখিলা ঠিক আছে তো পৰীক্ষা আমাৰ ডেটটো দিলে আৰু গ্ৰেড 4 তোমাৰ 20 আৰু 27 তাৰিখ অক্টোবৰৰ হৈ গ'ল তো মই এইটো ক'লো যে এপিএসসি আৰ্হিত অনুষ্ঠিত হ'ব এপিএসসি আৰ্হিত অনুষ্ঠিত হ'ব মানে এপিএসসি তোমাৰ তিনটা ফেজত ঠিক আছে তো সকলোৱে গম পায় প্ৰি মেইনছ এণ্ড ভাইভা ওকে তো সেইটো হ'ব পাৰে বুজি পাইছা তাতকে এনেকুৱা নহয় যে এপিএসসি যেনেকে কুৱেশ্যন আহিছে তেনেকে কুৱেশ্যন নহয় যেনেকুৱা ধৰণৰ এপিএসসি তো এপিএসসি আৰু এডিআৰ মাজত পাৰ্থক্যটো কি থাকিলে নাথাকিব ন তো সেইটো হিচাপত মানে কি হয় এই এপিএসসি আৰ্হিত হ'ব হয়তো মানে তোমাৰ কি হ'ব পাৰে তো প্ৰি মেইনছ এণ্ড ভাইভা ওকে সো সেইটোতো হয় তাৰ পিছত তোমাৰ এপিএসসিত অহা কুৱেশ্যন পেটাৰ্ন যোনটো হয় ন এপিএসসিত বোলে হেনেকুৱা ধৰণৰ কুৱেশ্যনছ কিছুমান আহিছে বা তোমাৰ তেনেকুৱা নহয় তো চিন্তা কৰিব নালাগে হল আৰু যদি কিবা কাৰণত হয়ও কিবা কিবি মাইনৰ চেঞ্জ হ'ব ওকে সো এইটো গম পালা পৰীক্ষা তিনটাৰ ভিতৰত প্ৰথমে প্ৰাৰম্ভিক মানে প্ৰি দ্বিতীয় পৰ্যায়ত তোমাৰ মূল মেইনছ আৰু অন্তিম পৰ্যায়ত তোমাৰ সাক্ষাৎকাৰ পৰ্ব মানে ভাইভা হ'ব সো অলৰেডি আমি গম পাওঁ যে 7500 তোমাৰ পোষ্ট আছে তৃতীয় বৰ্গ আৰু 4500টা আছে চতুৰ্থ বৰ্গৰ কাৰণে সো ইমানখিনি পোষ্টৰ কাৰণে অবভিয়াছলি ভালকে এক্সাম পাতিব লাগিব আৰু এক্সামটো ভালকে হ'ব ঠিক আছে যিখিনি ষ্টুডেণ্টে ভালকে প্ৰিপাৰেচন কৰি আছা ধুনীয়াকে পঢ়ি আছা তো তেওঁলোকৰ কাৰণে চিন্তা কৰিবলৈ একো দৰকাৰ নাই তো অলৰেডি আমাৰ আসাম পুলিচৰ কাৰণে হৈছে এইটো ইয়াৰতে গোটেইখিনি পোষ্ট দিয়া যাব পাৰে ঠিক আছে তো আলটিমেটলি কি হয় অক্টোবৰতে তোমাৰ পৰীক্ষাখিনি তোমাৰ শাৰীৰিক পৰ্যায় যিখিনি পৰীক্ষা আছে তো সেইখিনি তোমাৰ হৈ যাব ওকে সো এইখিনি কথা গম পালো আৰু মই ইয়াত দুটামান পইণ্ট মেনশ্যন কৰিছো তোমালোকে চোৱা এইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট এটা মেনশ্যন কৰিছো যে তোমাৰ কেৱল এমচিকিউ চাই থাকিলে নহব ঠিক আছে তো অকণ কনচেপ্টটো ইম্পৰ্টেণ্ট হয় ওকে কনচেপ্টটো লাগিব কনচেপ্ট যদি নহয় তেনেহলে তুমি মেইনছত কিন্তু ৰখি যাবা কিন্তু ঠিক আছে সো মেইনছ এক্সামত তোমাৰ কনচেপ্ট যেনেকে এছএসসি সিজিএলত তোমাৰ দৰকাৰ হয় টায়াৰ 1 টায়াৰ 2 টায়াৰ 3 ঠিক আছে তো ঠিক তেনেদৰে বেংক পিঅত তোমাৰ প্ৰি মেইনছ এণ্ড ভাইভা বুজি পাইছা সো মেইনছত ঠিক তেনেদৰে এপিএসসি টো মেইনছত তোমাৰ কনচেপ্টৰ দৰকাৰ হয় যোনটো তোমাৰ কোৱালিফাইং এক্সাম হয় প্ৰি বুলি কয় ঠিক আছে প্ৰিলিমছ তো সেই এক্সামটোত এনেকুৱা নহয় যে বহুত বেছি কিবা এটা ধৰণৰ হাই লেভেলৰ কুৱেশ্যন আহিব পাৰে ক্লিয়াৰ হৈছে ওকে তো এইটো মই কৈছো কনচেপ্টটো বহুত বেছি ইম্পৰ্টেণ্ট হয়
এইটো বুজি পালা ঠিক আছে তো মেইনছ পৰীক্ষাত তোমাৰ এইটো কনসেপ্ট লাগিবই লাগিব ঠিক আছে আৰু ডেসক্ৰিপটিভ কোৱেশ্চনছ হয়তো থাকিব পাৰে কিন্তু আমি জানিম সম্পূৰ্ণ প্যাটাৰ্নৰ সিলেবাসটো দিয়াৰ পাছতে এইটো হয়তো কম সময়ৰ ভিতৰতে এটা ওলাই যাব ওকে ক্লিয়াৰ হৈছে সবৰে বুজি পাইছা তো এটা কথা মনত ৰাখিবা ভয় নকৰিবা টেনশন নলবা ঠিক আছে কি হ'ব এতিয়া মোৰ কেনেদৰে হ'ব এক্সামটো এতিয়া মই কেনেদৰে ক্লিয়াৰ কৰিম ঘপকে চেঞ্জ আহিলে কেনেকে পঢ়িম এতিয়া তো মেইন কথা হৈছে কি তুমি অকমান ভালকে পঢ়িব লাগিব মেইনছৰ কাৰণে কনসেপ্টটো অকমান বেছি ভালকে ক্লিয়াৰ কৰিব লাগিব আৰু প্লাস পঢ়াটো তুমি যেনেকে পঢ়িছা তাতকে অকমান দুগুণ উৎসাহে পঢ়ি যোৱা আমি সদায় আছো তোমালোকৰ লগত তেনেকে আমি ক্লাছ বিলাক দি আছো আৰু প্লাস বহুতে মোক সুধি আছিলে যে স্যাৰ তোমালোকৰ অলৰেডি যিখিনি অনলাইনৰ এক্সাম অনলাইনৰ ক্লাছ খিনি আমাৰ কৰি গলা ঠিক আছে কিছুমানে আমাক সুধি আছে যে মেছেজ কৰিছে আৰু অফলাইনৰ বহুতখিনি ষ্টুডেণ্টও আমাক মেছেজ কৰিছে স্যাৰ কি হ'ব নতুন কিবাকে ক্লাছ হ'ব নি তো তোমালোকে যিখিনি কৰি আছা তো ঠিক আছে হেতুতে থাকা একো একো টেনশন ল'বলগীয়া নাই আৰু আমি তাৰ পিছতো এটা নতুন আমি আকৌ এটা ষ্টুডেণ্ট খিনিৰ কাৰণে এটা বেটচ আৰম্ভ কৰি দিছো এইটো 22 তাৰিখৰ পৰা এটা বেটচ আৰম্ভ কৰিম 1.5 মাহৰ কাৰণে ডাইৰেক্টলি আমাৰ প্ৰি মেইনছৰ কাৰণে হৈ যাব ঠিক আছে সো আমি কি হয় যোনে অলৰেডি প্ৰিপাৰেচন কৰি আছে তেহেতৰ কাৰণে এটা পলিচ ক্লাসও হৈ যাব আৰু প্লাস কি বস্তু পঢ়িব লাগিব নালাগিব সেইখিনি বস্তু আমি অলৰেডি তাত দেখুৱাই দিমেই আৰু তাৰ পিছত তোমালোকে ভালকে পঢ়ি যোৱা কিবা থাকিলে আমি আছো তোমালোকক হেল্প কৰিম ঠিক আছে তো তোমালোকে চিন্তা কৰিব নালাগে একো টেনশন ল'ব নালাগে সো আমাৰ অল এক্সামৰ কাৰণে এইটো 1.5 মাহৰ এটা কোৰ্স এটা আকৌ এটা আমি লঞ্চ কৰিছো অনলাইন এণ্ড অফলাইন ঠিক আছে তো যিখিনি আমাৰ অনলাইনত ষ্টুডেণ্ট আছে তেওঁলোকেও তোমালোকে এক্সেছ পাই যাবা চিন্তা কৰিব নালাগে আৰু যিখিনি নতুন ষ্টুডেণ্ট আহিবা তেওঁলোকেও তোমালোকে সোমাব পাৰিবা আমাৰ নম্বৰত কল কৰি পেলাই ঠিক আছে চিন্তা কৰিব নালাগে আমি আছো তোমালোকৰ কাৰণে 100% সাপোৰ্ট দিম টেনশন একদম নলবা খালি কাৰোবাৰ কিবা কুৱেশ্যন আছে কাৰোবাৰ কুৱেশ্যন আছে 2 মাহত কনসেপ্ট কেনেকে ক্লিয়াৰ কৰিম অকল এমসিকিউ কৰি থাকিলে নহব সেই কাৰণেতো কৈছিলো এমসিকিউ কৰি থাকিলে নহব এমসিকিউ কৰি থাকিলে অকল নহব মেইন কথাটো হৈছে কি মই কৈ দিছো শুনা তুমি এটা মেথছ তুমি পঢ়ি আছা সাপোজ পাৰ্সেন্টেজ প্ৰফিট লছ এভাৰেজ ৰেশিও প্ৰপৰশন মিক্সচাৰ এলিগেশন টাইম এণ্ড ৱৰ্ক স্পীড টাইম ডিসটেন্স মই এনে কৈছো নাম্বাৰ সিস্টেম তোমাক কনসেপ্ট লাগিব এনেই তুমি কৰিলে নহব ঠিক আছে ৰিজনিং তুমি ডাইৰেকশন টেষ্ট কৰি আছা ব্লাড ৰিলেশন কৰি আছা ঠিক আছে তো তুমি মিৰৰ ইমেজ কৰি আছা ঠিক আছে তো তুমি এইবিলাকত তোমাৰ কি হবে কনসেপ্টটো লাগিবই ন অকমান ভালকে পঢ়া ঠিক আছে তুমি এটা জিএস টো তুমি অকল এমসিকিউজ বোলে আমুকটো ক'ত পোৱা যায় সেইটো চালে নহব ন কাৰ কেপিটেল কি হয় লাগিব প্ৰিট আহিব ঠিক আছে তাৰো উপৰিঞ্চি অকমান ভালকে চোৱা অকমান 2 মাহ সময় এনাফ এইটো নহয় যে আকৌ নতুনকে কিবা পঢ়িব লাগিব বহুত ডেপথত পঢ়িব লাগিব ঠিক আছে সো আমি কিছুমান বস্তু তোমালোক দেখুৱাই দিম যে এইখিনি বস্তু তোমালোকে চাব লাগিব এইখিনি বস্তু তোমালোকে চোৱা এইখিনিৰ ভিতৰত তোমালোকে পৰিব চিন্তা কৰিব নালাগে সেই বস্তুখিনিৰ কাৰণেতো আমি আকৌ এক্সট্ৰাকে লৈ আনিছো ন যে তোমালোকক সেইখিনি দিম সেইখিনি আকৌ দেখুৱাম বুজি পাইছা তাত তোমালোকে আৰু বস্তু বহুতখিনি কথা গম পাই যাবা তোমালোকৰ আৰু বহুতখিনি কথা কৈ দিম যে এইখিনি মেইনছৰ ষ্ট্ৰেটেজি এইটো হয় তোমালোকে এইটো ষ্ট্ৰেটেজি ল'ব লাগিব টাইম পাই যাবা প্ৰথমতে প্ৰি এক্সামটো ক্লিয়াৰ কৰি লোৱা 2 মাহত তুমি মেইনছৰ কাৰণে পঢ়িব নালাগে হয়নে নহয় মই তোমাক কি কৈছো প্ৰথমতে প্ৰি এক্সামটো দিবা প্ৰি এক্সামটোৰ কাৰণে তুমি জাস্ট এনেকে পঢ়ি আছা তুমি পঢ়ি যোৱা অকণ ভালকে পঢ়ি যোৱা আৰু মেইনছত তাৰ পিছতে অকমান টাইম ল'ব আকৌ মেইনছৰ কাৰণে প্ৰিপাৰেচন কৰিব ষ্ট্ৰেটেজি আছে ভালকে ষ্ট্ৰেটেজি তুমি যদি ফলো কৰা ডেফিনেটলি তাৰ পৰা ওলাই যাব খালি পেনিক কৰিব নালাগে হয় নেগেটিভ মাৰ্কিং হয়তো আহিব পাৰে মেইনছত ঠিক আছে তো নেগেটিভ মাৰ্কিং আহিব পাৰে তো যোনটো একুৰেট কুৱেশ্যন হয় তুমি সেইটোৱে কৰিব লাগিব এইবিলাক বহুত ষ্ট্ৰেটেজি আছে যেনেকে বেংক এক্সামত এটা ষ্ট্ৰেটেজি থাকে ন মেইনছ এক্সামটো মই এতিয়া কেনেকে উলিয়াম তো 2 মাহ সময় এনাফ সময় টেনশন একদম নলবা ঠিক আছে আৰু কাৰোবাৰ কিবা কুৱেশ্যন আছে আৰু কাৰোবাৰ আনসাৰ ৰাইটিং কেনে কৰিব লাগে দেখা অবভিয়াছলি দেখাই দিম আনসাৰ ৰাইটিংটো এইটো তোমালোকক দেখুৱাই দিবই লাগিব তো সেইটো কাৰণে এইটোত আমি অলৰেডি এটা কৈছো ন কোৰ্সৰ কাৰণে এইটোত দেখুৱাই দিমে অলৰেডি থাকিব ঠিক আছে যদি তোমাৰ থাকে ডেসক্ৰিপটিভ পেপাৰ তো সেইটো মেনশন থাকিব বা ওলাব তেতিয়া আমি তোমালোকক কৈ দিম যে এইখিনি বস্তু এনেকে চোৱা তাৰ ওপৰঞ্চি আমি দেখুৱামে এনেও দেখুৱাম টেনশন একদম নলবা আৰু কাৰোবাৰ কিবা কুৱেশ্যন আছে আৰু কাৰোবাৰ কুৱেশ্যন আছে নাহে টেনশন ল'ব নালাগে বহুত এডভান্স মানে এনেকুৱা ধৰণৰ নাহে কুৱেশ্যন ঠিক আছে তো প্ৰিটো ইজি আহিব পেপাৰ বহুত টান নাহে পেপাৰ টেনশন নল'বা মই কৈছো 100% গেৰাণ্টি মোৰ ফালৰ পৰা আছে প্ৰি একদম ইজি আহিব ভালকে খালি কৰি যাবা টেনশন নল'বা মেইনছ আহিব মেইনছৰ কিছুমান ষ্ট্ৰেটেজি আছে সেই ষ্ট্ৰেটেজি ফলো কৰিব লাগিব তাৰপিছত ইণ্টাৰভিউত যাবা একদম ভয় নকৰিবা সকলো কাৰণে একেই হ'ব এনেকুৱা নহয় যে তোমাৰ কাৰণেহে বেলেগ হৈছে পেপাৰ সকলোৰে কাৰণে একে আৰ্হিত পেপাৰ হ'ব ঠিক আছে সো সকলোৱে একে ভয় কৰিবলৈ একো নাই সকলোৰে বাবে একে আৰ্হিত হ'ব অকল আজি তুমি 2 মাহৰ কাৰণে পাইছা সেই XYZ 2 মাহৰ কাৰণে পাইছে টাইমটো
তেওঁ সেইটো লেভেলতে কৰি আছিলে প্ৰিপাৰেচনটো, তুমিও সেইটো লেভেলতে প্ৰিপাৰেচন কৰি আছা। চ' 2 মাহ সকলোৱে পাইছা, খালি এতিয়া দুগুণ উৎসাহে যাব লাগে, দুগুণ উৎসাহে পঢ়ি যাব লাগে। কথা হ'ল ইমানটো যে দুগুণ উৎসাহে এতিয়া পঢ়ি যাম, এই 2 মাহত যোনে ভালকে পঢ়িব সিয়ে এক্সাম ক্ৰেক কৰিব। বুজি পাইছা? এই 2 মাহত আগতে পঢ়াটো সাৰ্থক হবই যোনে আগৰ পৰা পঢ়িছে, কিন্তু এই 2 মাহত যোনে ভালকে টাইম দিব তেওঁলোকৰ কাৰণে বেছি লাভ হ'ব। আৰু কাৰোবাৰ কিবা কুৱেশ্যন আছিলে? মেইনছ এক্সামৰ আনচাৰখিনি ডেছক্ৰিপটিভ টাইপ হ'ব নেকি? এইটোৱে মই কৈ গৈছো, ঠিক আছে? তো এইটোৱে মই কথা কৈ গৈছিলো যে মেইনছ এক্সামৰ পেপাৰ যোনখন থাকিব তাত হয়তো ডেছক্ৰিপটিভ হ'ব পাৰে, কিন্তু নহ'বও পাৰে। মই সেইটো কথাই কৈছো, যদি ইন কেছ হৈ যায় তো আমি তোমালোকক দেখুৱাই দিম কেনেকুৱা কেনেকুৱা থাকিব পাৰে, কি কি হ'ব পাৰে। আৰু তাৰ ওপৰঞ্চি তোমালোকে ইমান পেনিক কৰিব দৰকাৰ নাই, কাৰণ আমি যদি চাওঁ বেংক এক্সামত পিঅ, ঠিক আছে, যদি আমি মেইনছত চাওঁ বা এছএছচি চিজিএল আমি মেইনছত চাওঁ, তো আমি দেখা পাওঁ ন তাত মানে এইটো ইমান ডেছক্ৰাইব কৰিবলগীয়া নাথাকে, ঠিক আছে? চ' MCQ যদি থাকে অকমান কুৱেশ্যন পেটাৰ্নটো অকমান হাই হ'ব পাৰে, কাৰণ চিলেকশ্যন কৰিছে প্ৰিট, মেইনছত আহিছে, চ' মেইন ষ্টেজটোত আহিছে, চ' এই ষ্টেজটোত অকমান মানে কনচেপচুৱেল বেছড কুৱেশ্যন হ'ব পাৰে, ঠিক আছে? অকমান মানে সেই যিখিনি চাকি লয় ন, যিখিনি ভাল ষ্টুডেণ্ট টানি আনিলে, যিখিনি ষ্টুডেণ্টে মানে অকণ পঢ়ি আছে, তো সেইখিনি কোৱালিফাই হৈ পেলাই এইটোলৈ আহিলে, তো সেইটো তেনেকেই হ'ব পাৰে। বুজি পাইছা? ইয়াতো যদি ডেছক্ৰাইব কৰিবলগীয়া হ'ব পাৰে তেতিয়াহ'লে আমি সেইটো তোমালোকক দেখুৱাম, আমি কম সময়ৰ ভিতৰতে গমেই পাই যাম। তো সেই কাৰণে আমি কি কৰিছো, মই সেইটো কাৰণে মই তোমালোকক ইয়াত মেনশ্যন কৰা আছে, চোৱা আকৌ 22 তাৰিখৰ পৰাই দিছো, টাইম লৈছো। এই 22 তাৰিখলৈকে আমি গম পাই যাম কি হ'ব পাৰে, চেঞ্জ কি হ'ব পাৰে। তো ইয়াৰ ওপৰত ডিপেণ্ড কৰি পেলাই আমি ডাইৰেক্ট 1.5 মাহৰ এটা কোৰ্চ আকৌ দি দিম, ঠিক আছে? চ' এই কোৰ্চটোত তোমালোকে ডাইৰেক্টলি আকৌ পঢ়িব পাবা, আকৌ ফুল চুইঙত প্ৰিপাৰেচন হৈ যাব আকৌ, ঠিক আছে? আৰু কোনোবা যদি নতুন ষ্টুডেণ্ট আছে তোমালোকেও জইন কৰিব পাৰিবা, আৰু বাকী যিখিনি অনলাইনত অলৰেডি কৰি থকা বা অলৰেডি কৰা ষ্টুডেণ্ট আছে তেওঁলোকেতো থাকিবই, ঠিক আছে? চ' তেওঁলোকৰ কাৰণে জাষ্ট আমাৰ এটা সাধাৰণ এটা কিবা এটা ৰেজিষ্ট্ৰেশ্যন, একদম মাইনৰ কিবা এটা থাকিব ৰিপিট কৰিবৰ কাৰণে 1.5 মাহৰ কাৰণে, একদম সাধাৰণ, ঠিক আছে? তো 100 টকা 150 টকা কিবা এটা আৰু কথাটো কৈছো জাষ্ট। তো সেইটোত তোমাৰ 1.5 মাহৰ কাৰণে গোটেইখিনি আকৌ পাই যাবা, ঠিক আছে? কাৰণ আমাৰ আকৌ গোটেইখিনি ফেকাল্টিক আকৌ আমি লাইভ ক্লাছটো দিয়াব লাগিব, হয় নে নহয়? তোমালোকেও নিজে গম পাইছা। আৰু কাৰোবাৰ কিবা কুৱেশ্যন আছে? প্ৰিলিমছৰ ৰিজাল্ট দিয়াৰ কিমান মাহৰ পাছত হ'ব পাৰে? সেইটো চোৱা, এইটো মানে ডিপেণ্ড কৰিব। তো মেইনছ এক্সামৰ কাৰণে হয়তো এমাহ গেপ থাকিব পাৰে, ইয়াতো 2 মাহ থাকিব পাৰে, ইয়াতো তোমাৰ 45 দিনৰো থাকিব পাৰে, ঠিক আছে? চ' সেইটো এটা কথা হয়। তো আমি ভাবি লৈছো 45ৰ পৰা 2 মাহ তেনেকুৱা ধৰণৰ এটা গেপ হ'ব পাৰে, ঠিক আছে? আৰু কাৰোবাৰ কিবা কুৱেশ্যন? থাকিব, জিকে থাকিব, একদম ধুনীয়াকে থাকিব, টেনচন ল'ব নালাগে। ৰেকৰ্ডেড ক্লাছো পাই যাব এবাৰ ডাইৰেক্টলি, আৰু দিনতো হ'ব ক্লাছ, কণ্টিনিউৱাছলি ক্লাছ থাকিব। একদম একদম এইটো আমাৰ কি হয়, এটা সাধাৰণ নৰ্মেল এটা আমি সেইটো থাকিব, ঠিক আছে? অনলাইনৰ ক্লাছত জইন কৰিব লাগিব, একেবাৰে মিনিমাম আমি এটা যিখিনি এক্সিষ্টিং ষ্টুডেণ্ট থাকে আমাৰ 100-150 কিবা এটা এনেকুৱা থাকিব, বাকীখিনিৰ কাৰণে বেলেগ হয়, ঠিক আছে? বাকী একদম নতুন ষ্টুডেণ্টৰ কাৰণে সেইবিলাকৰ কাৰণে বেলেগ হয়। এইটোত একো নাই, টেনচন ল'ব নালাগে, আমি তোমালোকৰ লগত আছোৱে, সদায় থাকিমো, আৰু আমি কণ্টিনিউৱাছলি কৰি যাম। তোমালোকে যেনেকে ভাল দেখা আমাক কবা, আমি তেনেকে কৰি যাম, ঠিক আছে? বেছিকে কেণ্ডিডেট থাকিব চাগে, য়েছ থাকিব। অলৰেডি আপোনাৰ অনলাইন ক্লাছ কৰি গৈছে, য়েছ হৈ যাব, টেনচন ল'ব নালাগে, আমি সকলো আছো তোমালোকৰ কাৰণে, আৰু তোমালোকক আমাৰ ফালৰ পৰা ছাপোৰ্ট ফুল থাকিব, ঠিক আছে? আৰু কাৰোবাৰ কিবা কুৱেশ্যন? এতিয়া আমাৰ অলৰেডি জইন হৈ গৈছে, ঠিক আছে? 22ৰ যোনটো ক্লাছ হ'ব, তো অলৰেডি আমি জইন কৰাই গৈছো, ঠিক আছে? তো নতুন ষ্টুডেণ্টছখিনিও ইয়াত সোমাই গৈছে, আজিও কেইজনমান ষ্টুডেণ্ট সোমালে, আৰু বাকীখিনি ষ্টুডেণ্টো লাহে লাহে এইটো সোমাই থাকিব। তোমালোকে পাই যাবা নটিফিকেশ্যন, তোমালোকক দিমেই আমি। আৰু কিবা থাকিলে ডাইৰেক্টলি কল কৰিবা, আমাৰ ফোন নম্বৰ আছে। যদি কিবা জানিবলগীয়া থাকে, কিবা যদি বেছি টেনচন হৈ যায়, কল কৰিবা, বুজাই দিম, হ'ব? ঠিক আছে, ঠিক আছে, হ'ব, হৈছে? অ'কে, থেংক ইউ। তো টেনচন নল'বা, আছো আমি, অ'কে? ঠিক আছে, বাই বাই, টেক কেয়াৰ, গুড নাইট।